অ হৰি অ ৰাম। কীৰ্তনৰ সপ্তম খণ্ড হ'ল গজেন্দ্ৰোপাখ্যান। ষষ্ঠ খণ্ডত প্ৰহ্লাদ চৰিত্ৰ সমাপ্ত। প্ৰহ্লাদ চৰিত্ৰ সমাপ্তৰ পাছত গজেন্দ্ৰ উপাখ্যান সংকলিত হৈছে কীৰ্তন ঘোষা গুৰুজনাৰ পুথিভাগত। এতিয়া কীৰ্তন ঘোষা পুথিভাগনো কি? হে শুনিও মাধৱ মোৰ থাকিবা ৰস্থান, হে কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান, হে ঘোষা নামে শাস্ত্ৰ ভাগী তুমিও পঢ়িবা, হে ঘোষা ৰত্নাৱলী মধ্যে তুমিও থাকিবা। শংকৰৰ দুভাগ মূৰ্তি, এভাগ হ'ল কীৰ্তন, এভাগ হ'ল দশম। মাধৱ তেখেতৰ প্ৰপন্ন শিষ্যকো দুভাগ মূৰ্তি দিছে, এভাগ হ'ল নামঘোষা আৰু অন্য ভাগ হ'ল ভক্তি ৰত্নাৱলী। বেদ চাৰিখনেই, ঋক যজু সাম অথৰ্ব। দুজনা গুৰুৱে অসম ভূমিলে চাৰি বেদৰ তত্ত্বক চাৰিখন শাস্ত্ৰৰ যোগেদি নমাই আনিলে। কীৰ্তন দশম ঘোষা ৰত্নাৱলী। এই কীৰ্তন পুথিভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নিৰ্গুণ মূৰ্তি। গুৰুজনে এই মূৰ্তিভাগতেই তেওঁ গুণ গৰিমা আৰু যশ ঈশ্বৰৰ গুণ কীৰ্তনৰ যোগেদি সদায় ভগৱান যিদৰে প্ৰকাশ হ'ব আমাৰ গুৰুজনাৰো এই কীৰ্তন পুথিভাগৰ যোগেদিয়েই আমাৰ হৃদয়ৰ উপাসনা হ'ব। গজেন্দ্ৰোপাখ্যান প্ৰথম কীৰ্তন ঘোষা। ৰাম ৰাম ৰাম, অ হৰি ৰাম ৰাম, ৰাম ৰাম ৰাম, অ হৰি ৰাম ৰাম। গজেন্দ্ৰোপাখ্যান যদি শব্দটো চাই, ইয়াত আকাৰ ইকাৰ কেইটা যদি বাদ দিয়া যায়, গ জ নৈদণ্ড প খ আৰু ন, মুঠ 6টা বৰ্ণ আছে। গোট গোট বৰ্ণ আছে 6টা। ঘোষাজোকাত প্ৰথম 6জনা ভগৱন্তৰ নাম ঘোষা হৈছে। কীৰ্তনৰ এয়া হ'ল সপ্তম অধ্যায়। ষষ্ঠলৈকে প্ৰহ্লাদ চৰিত্ৰ সমাপ্ত হৈছে। নহয় জানে, সংকলনতো কিছুমান তত্ত্ব নিকুঞ্জিত হৈছে। সেইটো কাৰণে ঘোষাজোকাত ঘোষিছে প্ৰথম 3বাৰ ৰাম, তাৰ পাছত ঘোষিছে হৰি, তাৰ পাছত 2বাৰ ৰাম ঘোষিছে। 3বাৰ ৰাম এইটো কাৰণেই ঘোষিছে যে জগতৰ শ্ৰীহৰি ৰামেই হ'ল অনন্ত ঈশ্বৰ। ৰামস্বৰূপ নামৰ যোগেদিয়ে জগতৰ ঈশ্বৰ আমাৰ হৃদয়লৈ নামি আহে। ৰামস্বৰূপ নামৰ যোগেদিয়ে আমি নেদেখা ঈশ্বৰজনৰ আনন্দময় সত্তাক আমি হৃদয়ত অনুভৱ কৰোঁ। এই ঈশ্বৰৰ সত্তাটোক আমি যদিও অনুভৱ কৰোঁ, আমি দেহ ধাৰণকাৰী, আমাৰ 3 গুণৰ বৃত্তি আছে, ৰাজসিক, তামসিক আৰু সাত্বিক। এই 3 গুণত ৰমণ হৈ থাকে ঈশ্বৰ। সেইটো কাৰণে 3জনা ৰাম। প্ৰথম 3জনা ৰাম কৈছে যদিও তুমি গুণময়, তোমাক ধৰি থকাজন নিৰ্গুণ ঈশ্বৰ। সেইটো কাৰণে তাৰ পাছত কৈছে হৰি, হৰি মানে হ'ল নিৰ্গুণ।
তাৰ পাছত দুজনা নাম ঘোষিত আকৌ দুজনা নাম ঘোষিত বোলে কি মই এই পুৰুষ মই এই প্ৰকৃতি বুজি পাইছেনে কথাটো মই এই পুৰুষ মই হলো প্ৰকৃতি তিনি বৃত্তি পুৰুষ আৰু প্ৰকৃতি এই সমস্ত বিলাক কেৱল ঈশ্বৰ হৰি বুজি পাইছেনে এটা কাৰণে গজেন্দ্ৰ উপাখ্যানৰ তত্ত্ব আমি অনুভৱ কৰি আমাৰ চিন্তা আৰু ভাৱবিলাককো আমি হৰিময় কৰিবলৈ অভ্যাস কৰিব লাগিব পদ ও ৰাজা কসাদৰি মুনি বুলিলা বচন অশুনা পৰীক্ষিত পাণ্ডু কুলৰ নন্দন পৰম মধুৰ মাধ বৰ গুণ শুনা সাৱধানে হওক পাপৰ ক্ষীৰ সাগৰৰ মাজে টিকুত পৰ্বত প্ৰকাশন্তে আছে তিনি লোকত বেকত সুবৰ্ণ ৰজত লোহা জলে তিনি সিংহ চক্ষুত জমক লাগে দেখিতে বিৰিঙ এই আনুষৱ সিংহৰত্নে কৰে দশো দিশ প্ৰকাশিয়া শোভে শুক্লগিৰি অযুত যোজন আছে অযুত যোজন জুৰি আছে গিৰি উচিত দেখিয়া দশ হাজাৰ পহৰ অক্ষীৰ সাগৰৰ ঢৌ শোভিতি উঠলে অপখালে পৰ্বত সুখী তালগান ধাজলে থানে থানে আছে ভূমি অনেক উদ্যান ফুলে জকমক গণে নাহিকে নদ নদী শেষ বি শেষ বৰ স্ফটিক নিৰ্মল জল দেখিম বিদ্যাধৰী সবে তাতে নামি কৰে স্নান পখালে শৰীৰৰ বাবে সুগন্ধিত ঘ্ৰাণ
আমোদ গন্ধ উঠলে অদসুদি সজুৰি তাৰ বায়ু বহি যায় দেখি সুশোভন তৰু যতয়ো পৱনে অজাতনিতে ক্ৰিয়ে দেৱ দিব নাৰীগণে হে শালতাল তমাল মন দাৰ পাৰি জাত অচম্পক শুকৱানো পুষ্পৱ আমজাম লেবু জৰা জামিৰ খাজুৰি বেল নাৰিকল তাল তামোল পাকৰি হে অগৰু চন্দন পদ্ম সৰল নাৰু হে অনুযত তৰুতিন হবে কল পতৰু অছয় ঋতু একেকালে বসন্ত ভ্ৰমৰে গুঞ্জৰে কুলি পঞ্চম এ বহয় মলয়া বায়ু আমোদিত মন নৃত্য গীত কৰে তৈত অপেশ হৰি গুণ গীত গাৱে গন্ধৰ্ব কিন্নৰে পাপনুৰ হৌক হৰি বোলানী হৰি ৰাম হে ৰাম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যোগেদি প্ৰণয়ন হোৱা এই কীৰ্তন শাস্ত্ৰত সপ্তম খণ্ড হ'ল গজেন্দ্ৰ উপাখ্যান। সংকলন ভাগি প্ৰথম দিছে চতুৰ্বিংশতি অৱতাৰ। চতুৰ্বিংশতি অৱতাৰত আছে 4 অধ্যায় কীৰ্তন। চতুৰ্বিংশতি অৱতাৰৰ নাম ঘোষা হৈছে মুঠ 4 অধ্যায় কীৰ্তনৰ ঘোষা 10 জনা। প্ৰথম জোকা ঘোষাত ভগৱন্তৰ নাম ঘোষা আছে 10 বাৰ। জয় হৰি গোবিন্দ নাৰায়ণৰ ৰাম কি হ'ব হৰি ৰাম ৰাম কি হ'ব হৰি 10 বাৰ। গম পাইছেনে? আৰু 4 জোকা ঘোষাত মুঠ প্ৰয়োগ হোৱা নামৰ পৰিমাণো 10 জনা। চতুৰ্বিংশতি অৱতাৰ আৰম্ভণি দেই। গম পাইছেনে বাৰু? গুৰুজনাই কৈছিলে যে কীৰ্তনত দশম মূৰত থাকিবাৰ স্থান। গম পাইছেনে? 10 জনা নাম চতুৰ্বিংশতি অৱতাৰ প্ৰথম 4 জোকা ঘোষাত আছে। প্ৰথম কীৰ্তন জোকাৰ ঘোষাত 10 জনা নাম আছে। 10 10 কিমান হ'ল? 20। 10 জনা নাম গোটেই 4 জোকা ঘোষাত মুঠ আছে। প্ৰথম জোকা ঘোষাত আছে 10। প্ৰথম ঘোষা জোকাত চতুৰ্বিংশতিত ঢুকি যে 10 জোকা নাম।
10 যোগ 10 সমান কিমান হ'ল 20 হয়নে গুৰু ধৰ্মৰ পৰম্পৰাত বস্তু 4 আছে গুৰুদেৱ নাম আৰু ভকত মুঠ কিমান হ'ল 24 হ'ল হয়নে জগতৰ শ্ৰীহৰিয়ে ৰচনা কৰা ঈশ্বৰৰ জীৱ আৰু শিৱৰ তত্ত্ব হ'ল 24টা কমছেনে প্ৰথম চতুৰ্বিংশতি অৱতাৰত জগতৰ শ্ৰীহৰিয়ে অৱতাৰবিলাক ধাৰণ কৰিছে তেওঁৰ আমি বুজি নোপোৱা আত্মতত্ত্বটো আমাক বুজাই দিয়াৰ কাৰণে যেহেতু পৰমাত্মা হ'ল আত্মতত্ত্ব আত্মতত্ত্বটো বুজিবলৈ বৰ দুৰ্বোধ্য আৰু জটিল পৰম দুৰ্বোধ্য আত্মতত্ত্ব ও তাৰ জ্ঞান অৰ্থে হৰি যত ও লীলা অৱতাৰ ধৰাতো মিকি তাহান চৰিত্ৰ সুধা কিনো তাতে ক্ৰিয়া কৰি দিন বন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ পৰম দুৰ্বোধ্য আত্মতত্ত্ব মানে হ'ল ঈশ্বৰ তত্ত্ব ঈশ্বৰ তত্ত্বটো বুজিবলৈ অত্যন্ত জটিল এই তত্ত্বটো বুজাবৰ কাৰণে শ্ৰীহৰিয়ে লীলা অৱতাৰত ধৰা তুমি অসংখ্যাত তুমি লীলা অৱতাৰ ধাৰণ কৰিছা তাহানো চৰিত্ৰ সুধা কিন্তু এই তোমাৰ লীলা অৱতাৰৰ যি চৰিত্ৰ এই চৰিত্ৰ হ'ল সুধাৰূপী সিন্ধু অৰ্থাৎ অমৃতৰ সাগৰ তাতে ক্ৰিয়া কৰি দীনবন্ধু তুমি সেই অৱতাৰ তত্ত্ববিলাকৰ মাজতেই তুমি ক্ৰিয়া কৰা মানে খেলা কৰিছা চাৰি পুৰুষাৰ্থ তিনৰ সমকৰয় চাৰি পুৰুষাৰ্থ হ'ল ধৰ্ম অৰ্থ কাম মোক্ষ তোমাৰ সেই পবিত্ৰ লীলাবিলাকৰ যোগেদি তুমি চাৰি পুৰুষাৰ্থক তোমাৰ তত্ত্ব যশ গুণ আৰু লীলা এইবিলাক শ্ৰৱণ কীৰ্তন কৰা সকলক তুমি তিন সম কৰি দেখুৱাই দিয়া তিনি সাধাৰণ কথা তোমাৰ গুণ যশ আৰু লীলা যি শ্ৰৱণ কীৰ্তন কৰে পুৰুষাৰ্থটো সাধন হয়েই তোমাৰ কৃপাত সেইসকলে ভকতিৰ যোগেদি মুখ্য সাধন কৰি ভগৱন্তৰ তাহান চৰিত্ৰ সুধা সিন্ধু তাতে ক্ৰিয়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তিনৰ সম কৰে চাৰি পুৰুষাৰ্থ আমি জন্ম হোৱাৰ কাৰণে আমি সাধন কৰিবই লাগিব পুৰুষাৰ্থ হ'ল কি প্ৰথমটোই হ'ল ধৰ্ম ধৰ্ম কি ধৰ্ম হ'ল আমাক ধাৰণ কৰোতা আত্মা আমাক যি ধাৰণ কৰি আছে পঞ্চভূতৰ দেহটো ধৰ্মৰ ৰূপটো হ'ল সেইটোৱে যে আমাৰ আত্মাই হ'ল ধৰ্ম আত্মাৰূপী ধৰ্মই যদি আমাক ধাৰণ কৰিছে তেতিয়াহ'লে আমি ধৰ্মৰ পাছত কি অৰ্থ ধৰ্মৰ অৰ্থটো আমি বুজি পাব লাগিব ধৰ্মৰ অৰ্থ কি ধৰ্মৰ অৰ্থ হ'ল মই নিজে একো কৰা নাই যি কৰিছোঁ যি চলি আছে যি হৈ আছে সববোৰ ধৰ্মৰূপী আত্মা ঈশ্বৰে কৰি আছে সেইটোৱে হ'ল ধৰ্মৰ অৰ্থ ধৰ্মৰ অৰ্থ যদি সেইটোৱে হ'লে তেতিয়াহ'লে কি হ'ব কাম বোলে কাম কি তোমাৰ এই মোহময় মায়াময় দেহটোৰ একো কাম নাই তোমাৰ লগতো শক্তি সামৰ্থ্য একো নাই কাম কাৰ কাম সেইজনৰ যিজন সমস্ততে নিষ্কাম শ্ৰীহৰি আমাৰ হৃদয়তে আত্মাৰূপে থাকি আমাক চলাই আছে আমাৰ পৰা কিবা বিচাৰিছে জানো আজিলৈকে কিবা হা আমিতো কাৰোবাক কিবা এটা কৰি দিলে প্ৰতিজনৰ তাতকৈ বেছি ৰিটাৰ্ণ পাব লাগিব হয়নে
আমাৰ হৃদয়তে তেওঁ আত্মিক সত্তা হৈ বাস কৰি আত্মাৰ শক্তিৰে গোটেই ইন্দ্ৰিয়বিলাকক ধাৰণ কৰি আমাৰ মন চিত্ত বুদ্ধি সকলোবিলাক তেওঁ পৰিচালনা কৰি আছে। কিন্তু প্ৰতিজনতো আমাৰ পৰা একো বিচৰা নাই। যি ইমানখিনি কৰি থাকিও একো নিবিচাৰে সেইজনেই হ'ল কি কাম, যাৰ লগত কোনো কামনা নাই। বুজি পাইছেনে? সেইজন হ'ল নিষ্কাম। এই নিষ্কাম ঈশ্বৰজনৰ নিৰাকাৰ তত্ত্বটোক যদি আমি এই জীৱন্ত কালত যদি কেনেবাকে আমি যদি দৰ্শন পাব পাৰোঁ, সেইটোকেহে কোৱা হৈছে মুখ্য। মুখ্য মানে মুকুতি লাভ কৰি ওপৰলৈ গুচি যোৱা। পৰমাৰ্থিক অৰ্থত 4 পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মুখ্য, এইটোকে কোৱা হ'ল একেলগে কি বুলি ভাগৱত। আমাৰ ধৰ্মটো কি ধৰ্ম? ভাগৱত ধৰ্ম বা মহাভাগৱত ধৰ্ম। ধৰ্ম অৰ্থ কাম মুখ্য, এই 4টা বস্তুক যি 3 সম কৰি দেখুৱাব পাৰে তাকে কোৱা হয় ভাগৱত ধৰ্ম। ভাগৱত ধৰ্মই ভগৱন্তৰ পবিত্ৰ গুণ কীৰ্তন আৰু যশ এইবিলাককেই সদায় ধাৰণ কৰে। ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ যোগেদি আমাৰ লগত থকা 3 গুণময় বৃত্তি, ৰাজসিক তামসিক আৰু সাত্বিক, এইবিলাক গুণময় বৃত্তি। এই গুণময় বৃত্তিবিলাকক নাইকিয়া কৰিবৰ কাৰণে কি কৈছে? কীৰ্তন লোকাৰ প্ৰথম আৰম্ভণিত ৰাম 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 3 বাৰ ঘটিছে যে তোমাৰ ৰাজসিক তামসিক আৰু সাত্বিক এই 3 অহংকাৰ শ্ৰীহৰিহে, তোমাৰ নহয়। যদিও সেইকেইটা অহংকাৰ গুণময় নিৰ্গুণ হৰিয়ে গুণময় বৃত্তি ৰচনা কৰিছে, মায়া নিৰ্মাণ কৰিছে। এই গুণময় গুণবিলাক যদিও তোমাৰ লগত আছে, এইবিলাক কিন্তু মুখ্য বস্তু নহয়। মুখ্য বস্তু কি? মুখ্য বস্তু হ'ল হৰি, তোমাক ধাৰণ কৰা আত্মাৰূপী ঈশ্বৰ। তেওঁ তত্ত্বটো কি? তাৰ পাছত 2 বাৰ ৰাম ঘটিছে। 2 বাৰ ৰামৰ অৰ্থ কি? তেওঁৱেই পুৰুষো তেওঁৱেই প্ৰকৃতিও। তুমি পুৰুষো নহয়, তুমি প্ৰকৃতিও নহয়, বোলে তুমি কি? তুমি ঈশ্বৰৰ অকণমান অংশ। আমি প্ৰত্যেকেই ভগৱানৰ অংশ। ভগৱানৰ আত্মাৰূপী আমি অংশ হৈ আমি ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰি আমাৰ জীৱনটোক আমি ঈশ্বৰমুখী কৰিব লাগে। যদি ভগৱন্তৰ কথাৰ সান্নিধ্য যদি আমি লাভ নকৰোঁ, তেতিয়াহ'লে আমি প্ৰত্যেকে একোজন অহংকাৰী, ভয়ানক, গুৰু গোসাঁই কাকো নমনা আমি প্ৰত্যেকে একোজন গজেন্দ্ৰ। গজেন্দ্ৰ মানে হ'ল ৰাজসিক তামসিক অহংকাৰ। সেই হাতীটোক গাছটোৱে ভৰিত ধৰা নাই। আমাৰ এই কাইটোৱে হস্তীৰ নিচিনা। আমাৰ যিটো এই কায়িক অৱয়ব, এই কায়িক অৱয়বটো কি নিচিনা? হস্তীৰ নিচিনা। হয়নে নহয়? এইটো হস্তীৰ নিচিনা হয়নে নহয়? হা? টোপনি যোৱাৰ পাছত যদি পৰি থাকে, 2টাই দাঙিব লাগিব। হয়নে নহয় কওকচোন? গতিকে এই হস্তীময় দেহাটোত আমাক ঈশ্বৰৰ পৰা আঁতৰ কৰি আমাক লৈ যায়। দেহৰ বাসনাবিলাকে আমাক কি কৰে? ঈশ্বৰৰ পৰা আঁতৰ কৰি নিয়ে। বৃত্তি 2টা আছে, এটা হ'ল ৰাজসিক, এটা হ'ল তামসিক। ৰাজসিক বৃত্তিটোৱে কয় লাগে মোক ভোগ, মোক বিলাস, মোক আনন্দ, হয়নে? মোক উন্মত্ততা, কেৱল মোক লাগে 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 লাগে। এই বৃত্তিটোকে কোৱা হয় ৰাজসিক বৃত্তি। তামসিক বৃত্তিটোৱে কি বুলি কয়? নেপালী খং কৰিব। কিবা এটা যদি জেট ফুট লাগি গ'ল, তেতিয়াহ'লে ক'ত আহি যাব। কাৰোবাৰ লগত যদি কিবা অকণমান কথা ৰমিল হৈছে, তেতিয়াহ'লে বিবাদ লাগি যাব। বুজি পাইছেনে বাৰু কথাটো? ইফালে ৰাজসিকত থাকিল ভোগ বিলাস আৰু আনন্দ, তামসিকত থাকিল যদি কমি যায়, তেতিয়াহ'লে খং প্ৰচণ্ড উগ্ৰ অহংকাৰ। এই ৰাজসিক আৰু তামসিক 2টা অহংকাৰ লগ লাগি আমাৰ এই দেহ মন আৰু হৃদয়ক গজেন্দ্ৰ বুলি এটা হাতীৰ নিচিনা ৰূপ দিয়ে, আগি দি। সেই গজেন্দ্ৰটোৰ কথা আমাক কীৰ্তন শাস্ত্ৰই কোৱা নাই। আমাৰ লগত থকা বেয়া গুণবিলাক, বেয়া স্বভাৱবিলাক, বেয়া আচৰণবিলাক, এইবিলাকে আমাক গজেন্দ্ৰ সদৃশ অজ্ঞানী পশুতুল্য কৰি তোলে। আমি কোধ, আমাৰ যেতিয়া কোধ আহে, আমি জ্ঞান হেৰুৱাই পেলাওঁ নে নেপেলাওঁ? হা? আমি কি কৰোঁ নিজে ক'ব নোৱাৰা হৈ যাওঁ নে নাযাওঁ? হয়নে? কীৰ্তন শাস্ত্ৰ হ'ল ভগৱন্তৰ গুণ কীৰ্তন আৰু যশৰ শাস্ত্ৰ। এই শাস্ত্ৰভাগে 7ম খণ্ড গজেন্দ্ৰোপাখ্যানত আমাৰ তত্ত্বটোকে কৈছে
কিন্তু আমি বুজি পোৱা নাই আমাৰ নিজৰ দায় বাক্য আৰু মনৰ তত্ত্বকে কৈছে কৈছেনে এই গজেন্দ্ৰ স্বৰূপ অহংকাৰ যেতিয়া আমাৰ বেছি হৈ যায় কৈছেনে অহংকাৰৰ পুত্ৰৰ নাম হ'ল পাপ এই পাপ যেতিয়া বেছি হ'ব তাৰ নাম মহাপাপ হয় এই মহাপাপটোকে নাম দিয়া হ'ল কি গ্ৰাস গজেন্দ্ৰৰ পুত্ৰই হ'ল গ্ৰাস যিটো ভৰিত ধৰি আছে তো অহংকাৰ যিমান বেছি হ'ব আমাৰ মনৰ উন্মাদনা যিমান বেছি হ'ব সিমানে তাৰ পৰা পাপ বেছি সংঘটিত হ'ব কৈছেনে অহংকাৰতকৈ বেছি শক্তিশালী অহংকাৰৰ পৰা উৎপত্তি হোৱা পাপটো সেইটো কাৰণে এই পাপটোকে কোৱা হয় কুম্ভকৰ্ণ বুলি অহংকাৰটোক কোৱা হয় ৰাৱণ বুলি ঈশ্বৰৰ বিচাৰবোধটোক কোৱা হয় বিভীষণ বুলি গম পাইছেনে আমাৰ এই দুদান্ত অহংকাৰ অভিমান এইবিলাকক কি বুলি কোৱা হয় ৰাৱণ বুলি কোৱা হয় অহংকাৰ অভিমানত আমি পাপ কৰি কৰি আমি কি কৰোঁ সংজ্ঞাহীন হৈ যাওঁ সেইজন ৰাৱণৰ ভাতৃ নামটো কুম্ভকৰ্ণ তাক কোনেও জগাব নোৱাৰে অজ্ঞানৰ পৰা তাক অহংকাৰ অজ্ঞান আৰু অবিদ্যাৰ পৰা তাক কোনেও জগাব নোৱাৰে জগাব পাৰে বিবেক বোধে মনৰ চিত্তৰ পবিত্ৰতাই মনৰ সৎবুদ্ধিবিলাকে তাক জগাব পাৰে বিভীষণৰ ৰূপ লৈ জগাবলৈ গৈছিলে গুৰ মাৰি খেদি দিলে বিভীষণক ৰাৱণে খেদি দিয়া নাই জানো দিছিলে নে নাই ইয়াত এই ভাগৱত গীতাত থকা সৎবুদ্ধিযুক্ত তত্ত্ববিলাকে আমাক বিবেকবান কৰিব খোজে আমাক ঈশ্বৰমুখী কৰিব খোজে আমাৰ ৰাজসিক তামসিক এই অবিদ্যা অজ্ঞান অন্ধকাৰ অবিদ্যাবিলাক আমাৰ মাজৰ পৰা আঁতৰ কৰি দিব খোজে সেইটো কাৰণে গীতা ভাগৱত কীৰ্তন দশম এইবিলাকৰ কথা আমি শ্ৰৱণ কৰিব লাগে আমি কীৰ্তন কৰিব লাগে আমি শুনিব লাগে তেতিয়াহে আমাৰ আত্মদৰ্শন হ'ব তেতিয়াহে আমি সংসাৰৰ মায়ামোহৰ বিষয় বন্ধনৰ চিন্তাবিলাকৰ পৰা আমি ভগৱন্তৰ ভাগৱতমুখী চিন্তা কৰিবলৈ অকণমান সুযোগ সুবিধা পাওঁ ভগৱন্তই আমাক এই মানৱ দেহটো দিছে ঈশ্বৰ সেৱা কৰিবৰ কাৰণে সৎকৰ্ম কৰিবৰ কাৰণে মংগলময় গোটেই আনন্দময় এই জগতখনক আমি যাতে ভগৱন্তক সাক্ষাৎ কৰি আমিও যাতে সকলোৰে কাৰণে মংগলময় হ'ব পাৰোঁ আমি ভাবোঁ যে মোৰ অমংগল সি কৰিছে মোৰ অন্যায় সি আমুকে কৰিছে সেইটো নহয় আমাৰ লগত থকা অহংকাৰবিলাক আমাৰ বেয়া স্বভাৱবিলাক আমাৰ বেয়া চৰিত্ৰ গুণবিলাকে আমাক নিজক হানি কৰি আমাক নিজকে অন্যায় কৰে আমি কৰা ভুলবিলাকৰ কাৰণে আমি সদায় আনক দোষাৰোপ কৰোঁ আমাৰ এইটোৱেই ভুল কীৰ্তন শাস্ত্ৰৰ সপ্তম খণ্ডই কৈছে যে গজেন্দ্ৰ পাখ্যান এবাৰ শুনি বুজি লোৱা সেইজন গজেন্দ্ৰ তোমাৰ লগতে বাস কৰি আছে ৰাজসিক আৰু তামসিক অহংকাৰ হৈ সেইজন গজেন্দ্ৰৰ অহংকাৰৰ পৰা উৎপত্তি হোৱা বস্তুটো হস্তিৰূপী গজেন্দ্ৰতকৈ বহুত শক্তিশালী সি ক'ত থাকে সি জলাশয়ত থাকে এইটো পাপৰ প্ৰতীক জলাশয়টো বোকা পানীৰ সৈতে লুতুৰি পুতুৰি হৈ থকা জলাশয়টো কিহৰ প্ৰতীক পাপৰ প্ৰতীক গম পাইছেনে গজেন্দ্ৰ ওপৰত আছে সি অহংকাৰৰ প্ৰতীক সি স্থলত আছে হয়নে আৰু গাহ আছে ক'ত জলাশয়ত জলত এই জলতেই দুৰ্গন্ধময় পাপবিলাক আছে এলাগিবিলাক এই অহংকাৰ যিমান বেছি হয় পাপ সিমান শক্তিশালী হয় আপুনি গাত এটা যিমান বৰকে খান্দিব সি সিমানে গভীৰ হ'ব তত্ত্বটো সেইটোৱেই যিমানে আপুনি অহংকাৰ অভিমান আৰু জেদ কৰিব সিমানে আপোনাৰ পৰা উৎপত্তি হোৱা গাহৰ বা পাপৰ পৰিমাণটো কি হ'ব বেছি হ'ব শ্ৰীহৰিয়ে কৈছে মই ৰচনা কৰিছিলোঁ ৰাজসিক তামসিক আৰু সাত্বিক তিনি অহংকাৰ মই বিনোদন কৰিবৰ কাৰণে শ্ৰীহৰিয়ে নিজে তাত ক্ৰিয়া কৰি আনন্দ কৰিবৰ কাৰণে আমি পাপ কৰিবৰ কাৰণে তেওঁ এই সংসাৰখন ৰচনা কৰা নাই জগতৰ শ্ৰীহৰিয়ে কৈছে তুমি য'ত পাপ কৰি আছা এইখনটো মই ৰচনা কৰা ক্ষীৰ সমুদ্ৰ এইটো কাৰণে ক্ষীৰ সমুদ্ৰ বুলি কৈছে ক্ষীৰ সাগৰ বুলি কৈছে এইখন এই সংসাৰখন কি সাগৰ ক্ষীৰ সাগৰ গাই এজনী খীৰালে কি দিয়ে দুগ্ধ দিয়ে আমাৰ দেহটো যদিও ঈশ্বৰে পঞ্চভূতৰ কৰি দিছে এই গুণময় বৃত্তিবিলাকক যদি আমি সৎকৰ্মত লগাওঁ আমাৰ এই ঈশ্বৰে দিয়া আমাৰ মন বুদ্ধিবিলাকক আমি যদি পৰৰ কল্যাণৰ কাৰণে লগাওঁ
আমাৰ চিন্তা ভাৱনা আৰু বুদ্ধিবিলাকক আমি যদি গোটেই জগতখনক মংগলময় কৰি দিয়াৰ চিন্তাৰে আমি যদি লগাওঁ তেতিয়াহ'লে ক্ষীৰ সমুদ্ৰ হ'বনে নহ'ব? সেইখনে ক্ষীৰ সমুদ্ৰ হ'বনে নহ'ব? যদি আনক অন্যায় কৰোঁ, আনক হিংসা কৰোঁ, আনৰ লগত কটু বাক্য প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে সেইটো গাত হ'বনে নহ'ব? দুৰ্গন্ধময়। কীৰ্তন শাস্ত্ৰই দেখুওৱা গজেন্দ্ৰ উপাখ্যানৰ যিখন ক্ষীৰ সমুদ্ৰ, এই ক্ষীৰ সমুদ্ৰখন হ'ল ভগৱন্তৰ ভক্তিযুক্ত ভকতিৰ সমুদ্ৰ। ভক্তিৰ সমুদ্ৰ এখন। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলা। বেলেগ এটা বস্তু নাই, গম পাইছেনে? ভগৱন্তৰ ৰসময় ভকতিৰ সমুদ্ৰখনৰ নামেই হ'ল ক্ষীৰ সমুদ্ৰ। যেতিয়ালৈকে আমি ভক্তিবান হ'ব নোৱাৰিম তেতিয়ালৈকে গোটেইখন মৎস্যগন্ধাৰ নিচিনা দুৰ্গন্ধময়ে পাম। ভকতিবানজনে ঈশ্বৰবোধ থকাজনে কি ভাবিব? ঘৰলৈ যদি অতিথি এজন আহে মনতে ভাবিব মোক আশীৰ্বাদ দিবলৈ আহিছে। ভিতৰত ভক্তিটো থাকিব লাগিব, ক্ষীৰ সমুদ্ৰখন থাকিব লাগিব। মোৰ ভিতৰত যদি ভক্তিৰূপী ক্ষীৰ সমুদ্ৰখন নাথাকে, কোনোবা এজন গৃহলৈ সোমাই আহোঁতে কি ভাবিব? এইডাল আহিলে আৰু এতিয়া জঞ্জাল কৰিবলৈ ভাবিবনে নাভাবে? সেইজনৰ লগত অহংকাৰ আছে, ঈশ্বৰৰ সমৰ্পণ ভাৱ নাই। তেওঁ যেতিয়া মনে প্ৰাণে ভাবিব ঈশ্বৰে এজন অতিথি আনিছে মোক আশীৰ্বাদ দিবলৈ, বুজি পাইছেনে কথাটো? বস্তুটো একেটাই আছিলে। মনৰ ভাৱটোৱে আপোনাক পবিত্ৰ কৰি পেলালে নে নাই? হা? আৰু দেখা পোৱাৰ লগে লগেই নমস্কাৰ দি ক'ব যে প্ৰভুজন আহক, আপুনি আহি আমাক আজি পবিত্ৰ কৰিলে। যেনে তেওঁ যদি আপোনাক বেয়া কৰিম বুলিও ভাবিছিলে, মনতে তেওঁ হতভম্ব হৈ যাব। হাই হাই, মইতো ইয়াৰ অহিত চিন্তা কৰিহে আহিছিলোঁ, আৰু ই দেখোন মোক দেখি পেলাই ক'লে আপুনি আহি মোক পবিত্ৰ কৰি দিলে। সিজনৰো অন্তৰ শুধৰণি হৈ গুচি গ'ল। গজেন্দ্ৰ যদি তেওঁৰ লগতো আহিছিলে, তেওঁৰ গজেন্দ্ৰটো কি হৈ গ'ল? থিতাতে মুচকচ গ'ল। আচাৰ ব্যৱহাৰ, মানুহৰ আচৰণ, এইটোতে ঈশ্বৰ বাস কৰে। কেৱল শাস্ত্ৰতেই যে ঈশ্বৰ বাস কৰি আছে, কেৱল মন্দিৰ মছজিদ নামঘৰতেই যে ভগৱান বাস কৰি আছে, এইটো তত্ত্ব নহয়। গুৰুজনাৰ কীৰ্তন শাস্ত্ৰই কৈছে তোমাৰ সত্য শুদ্ধ বিচাৰবিলাকতেই মই ভগৱান বসবাস কৰি আছোঁ। যদি তুমি মোৰ পবিত্ৰ ভক্তিযুক্ত তত্ত্ববিলাকক যদি তুমি ধাৰণ কৰা, তেতিয়াহ'লে তোমাৰ হৃদয়তে মই ক্ষীৰ সমুদ্ৰৰ ৰূপ লৈ বসবাস কৰি আছোঁ। আৰু যদি তুমি মোৰ ৰহস্যময় ভকতিক যদি তুমি দেখা নাই, তেতিয়াহ'লে তুমি সংসাৰৰ বোকা পানীময় দুৰ্গন্ধৰ মাজত এৰি লৈ আছা। সেইটো কাৰণে ক্ষীৰ সমুদ্ৰখন কি? ক্ষীৰ সমুদ্ৰখন হ'ল ভকতিৰ সমুদ্ৰ, য'ত গুৰুদেৱ নাম ভকত চাৰি বস্তুৰ পৰিচয় আছে, য'ত শাস্ত্ৰবিলাকক ঈশ্বৰৰ মূৰ্তি বুলি, ভগৱানৰ মূৰ্তি বুলি, এই শাস্ত্ৰই আমাক সদায় শুদ্ধ পথত, শুদ্ধ চিন্তা আৰু ভাৱত, হয়নে, জগতখনৰ মংগল চিন্তা কৰি আমাক জি থাকিবৰ কাৰণে শাস্ত্ৰই উপদেশ দিছে। কীৰ্তন শাস্ত্ৰ, ঘোষা শাস্ত্ৰ আমি শ্ৰৱণ কীৰ্তন কৰাৰ পাছত আমি যদি আনৰ হিংসা কৰোঁ, আমি যদি আনৰ অন্যায় কৰোঁ, আমি যদি আনৰ অহিত চিন্তা কৰোঁ, তেতিয়াহ'লে আমি নিজেই নিজৰ শত্ৰুতা কৰিলোঁ নে নকৰিলোঁ? হয়নে বাৰু? শাস্ত্ৰই কৈছে তুমি ভাল কাম কৰা, ভাল চিন্তা কৰা, ঈশ্বৰৰ কথা তুমি চিন্তা কৰি তোমাৰ জীৱনটোক তুমি মংগলময় কৰা। সেইটো কাৰণে গুৰুজনাই আমাৰ বিবেকক জাগ্ৰত কৰি দিছে। চোৱা, যদি তুমি ভক্তিবান নোহোৱা, তোমাৰ জীৱন গজেন্দ্ৰৰ দৰে অহংকাৰী অভিমানী হ'ব। গজেন্দ্ৰই নিজে কৰা পাপৰ কাৰণে গ্ৰাসৰ লগত 1000 বছৰ যুদ্ধ কৰিছে, যিহেতু পাপৰ লগত অহংকাৰৰ যুদ্ধ শেষেই নহয়। এফালে পাপ সিফালে অহংকাৰ, সেইখন যুদ্ধ ক'ত শেষ হ'ব? হয়নে? ভগৱানক যদি কোনোবাই ভক্তি কৰিছে, তাৰ ভক্তি শেষ নহয়। ভক্তি কি? ভক্তি হ'ল অক্ষয়বন্তী। এবাৰ যেতিয়া জ্বলিব, সি ক্ৰমানে পোহৰ ব্যাপ্ত কৰিবলৈ ধৰিব। আমি যেতিয়া পাপ কৰিবলৈ আৰম্ভ কৰিম, পাপ কৰি খুব ভাল লাগিব, আমি সেইটোকেই কৰি থাকিম। পাপৰ পৰিমাণে বাঢ়ি গৈ থাকিব। শাস্ত্ৰৰ নয় আৰু বিচাৰ, গজেন্দ্ৰ উপাখ্যান স্বৰূপ ঈশ্বৰ তত্ত্ব, এইবিলাকে আমাৰ জীৱনত ভকতিৰ সংস্কাৰ দান কৰিছে। যে তোমাৰ হৃদয়খনেই হ'ল এখন ভকতিৰ সমুদ্ৰ।
এই ভকতিৰ সমুদ্ৰখনত তিনিটা শৃংগ দিছোঁ, ৰাজসিক, তামসিক আৰু সাত্বিক তিনিটা অহংকাৰ। এই তিনিটা শৃংগও দিছোঁ তোমাক চলিবৰ কাৰণেহে, তোমাক অহংকাৰী হ'বৰ কাৰণে দিয়া নাই। তোমাৰ লগত মই মোৰ সমস্ত গুণ দিছোঁ, দয়া দিছোঁ, ক্ষমা দিছোঁ, প্ৰেম দিছোঁ, কৰোণা দিছোঁ, ভক্তি দিছোঁ। এইবিলাকক কি বুলি কৈছে? এই বিভিন্ন সুগন্ধি ফুলবিলাক। গম পাইছেনে? ক্ষীৰ সমুদ্ৰত থকা প্ৰতিজোপা বৃক্ষই কি বুলি কৈছে? কল্পতৰু। কল্পতৰু বুলি কৈছে বৃক্ষবিলাকক। এই বৃক্ষবিলাক হ'ল আমাৰ গাত থকা ভাল গুণবিলাক। আমাৰ দয়া ভাৱ, আমাৰ ক্ষমা ভাৱ, আমাৰ সমস্তৰে প্ৰতি প্ৰেম ভাৱ, হয়নে? আমাৰ কোমল স্বভাৱ, হয়নে? আমাৰ বিনম্ৰ স্বভাৱ, এইবিলাক কি? একোটা একোটা ভাল গুণ। এইবিলাক কল্পবৃক্ষ সদৃশ। কল্পবৃক্ষ মানে ভগৱন্তৰ ভাগৱত বৃক্ষ। ভাল গুণবিলাকেই হ'ল ভাগৱত, বেয়া গুণবিলাকেই হ'ল মৎস্যগন্ধাময়, দুৰ্গন্ধময়। সেই কাহটো বাস কৰি থকা সেই দুৰ্গন্ধময় নৰ্দমাটো। কাহ গজেন্দ্ৰ উপাখ্যানে আমাক সেই তত্ত্ব কথা শিকাব খুজিছে, বুজাব খুজিছে। কি বুলি কৈছে? ক্ষীৰসাগৰৰ মাজে ত্ৰিকুট পৰ্বত, প্ৰকাশন্তে আছে তুমি লিকুট বেকত। ক্ষীৰ সমুদ্ৰৰ মাজত তিনিটা পৰ্বত আছে। এই ক্ষীৰ সমুদ্ৰ হ'ল আমাৰ হৃদয়ত বাস কৰি ৰখা ভগৱন্তৰ ভক্তিৰ সমুদ্ৰ। এই ভক্তিৰ সমুদ্ৰতে তিনিটা শৃংগ আছে। কি শৃংগ? ৰাজসিক, তামসিক আৰু সাত্বিক তিনি অহংকাৰৰ তিনিটা শৃংগ। আমাৰ লগতে সেই গুণবিলাক ঈশ্বৰে দি পঠিয়াইছে। সুবৰ্ণ ৰজত লোহা জলে তিনি শৃংগ, চকুত জমকা লাগে দেখিতে বিৰিংগ। খং উঠিলে কি হয়? মানুহজনৰ তামসিক গুণটো প্ৰকাশ পায়। দয়াভাৱত কি হয়? সাত্বিক গুণটো প্ৰকাশ পায়। আৰু ভালকে পোছাক পৰিচ্ছদ পিন্ধি যদি বিলাস কৰে, ৰাজসিক গুণটো প্ৰকাশ পায়। প্ৰতিটোৱে উজ্জ্বল হৈ ধৰা দিয়ে নে নিদিয়ে? এই গুণময় বৃত্তিবিলাকেই হ'ল তিনিটা শৃংগ। তাতে দিছে আনুসৱ শৃংগ ৰত্নে কৰে তিৰিমিৰি, দশদিশ প্ৰকাশিয়া কুবে শুক্লগিৰি। শুক্লগিৰি মানে কি? বগা পৰ্বত। বগা পৰ্বতটো কি? আমাৰ আত্মাৰূপী পৰ্বত। সাত্বিক গুণটোক শুক্ল পৰ্বত বুলি কৈছে, সাত্বিক গুণটোক সোণালী পৰ্বত বুলি কৈছে। অৰ্থাৎ কি? আমাৰ ভক্তিৰ ভাৱ। বুজি পাইছেনে? গুৰুজনৰ প্ৰতি, জ্যেষ্ঠজনৰ প্ৰতি, শাস্ত্ৰৰ প্ৰতি, ভগৱানৰ প্ৰতি এই ভক্তিৰ ভাৱটো কি বুলি কৈছে? শ্বেতশৃংগ বুলি কৈছে। মনৰ পবিত্ৰতাটোক কি বুলি কৈছে? শ্বেতশৃংগ বুলি কৈছে। সববোৰ গুণময় বস্তুৱে আমাক এইবিলাক ৰূপকৰ যোগেদি, শাস্ত্ৰৰ যোগেদি আমাক বুজাব বিচাৰিছে, শিকাব বিচাৰিছে। তুমি ঈশ্বৰমুখী হোৱা, তুমি ভগৱানমুখী হোৱা। তোমাৰ হৃদয়তে ভগৱন্তৰ অষ্টদল পদ্মৰ মাজত তোমাক প্ৰতিপালন কৰি ৰাখিছে। বৰ গভীৰত আছে কাৰণে তুমি নেদেখা, কিন্তু হৃদয়ত থাকি তোমাক তন্ন তন্নকে তেওঁ চাই আছে। তুমি দুখ কৰিছা নে সুখ কৰিছা, পাপ কৰিছা নে পুণ্য কৰিছা, এই সমস্তবিলাকৰ সাক্ষী হৈ ঋষিকেশে হৃদয়ত থাকি ক্ষীৰ সমুদ্ৰত তেওঁ বাস কৰে। কিয় ক্ষীৰ সমুদ্ৰত বাস কৰে? আত্মাক স্পৰ্শ নকৰে কোনো ধৰণৰ পাপ, দুখ, যান্ত্ৰণা এইবিলাকে। আত্মা অক্ষয় বস্তু। সেই আত্মাৰ শক্তি আমাক ধাৰণ কৰিছে, আমি নাজানো। কিয় নাজানো? আমি দেখোঁ এই হস্তিময় কাইৰূপী আমাৰ এই দেহটো। আমি ক্ষুদ্ৰ জ্যোতিময় আত্মতত্ত্বক আমি দৰ্শন কৰিবলৈ নাপাওঁ। দৰ্শন কৰাব আমাক কোনে? ভাগৱত শাস্ত্ৰই, গুৰুজনাৰ কীৰ্তন শাস্ত্ৰ। সেইটো কাৰণে নদ নদী অশেষ বিশেষ সৰোভৰ, স্ফটিক নিৰ্মল জল দেখি মনোহৰ। আমাৰ দেহাটোতে বিভিন্ন নদ নদী আছে। কেনেকুৱা নদ নদীবিলাক? কেনেকুৱা? নেদেখা নদী। আমাৰ দয়া ভাৱ, আমাৰ প্ৰেম ভাৱ, আমাৰ আনৰ প্ৰতি মৰম স্বভাৱ, হয়নে? আমাৰ ভক্তি গুণ, আমাৰ সৰল গুণ, এইবিলাক একোখন একোখন পবিত্ৰ নদী। আমি ভগৱন্তৰ কথা শ্ৰৱণ কৰিব পাৰোঁ ধীৰ স্থিৰ হৈ, আৰু আমি কীৰ্তনো কৰিব পাৰোঁ। সেইখন নদীৰ নাম হ'ল সৰস্বতী। স্বৰ মানে আমাৰ কণ্ঠ, সতী মানে য'ত নিৰ্বাস হয়। সৰস্বতী নামৰ এখন নদী নাই জানো? আছে। আমাৰ হৃদয়ৰ নদীখনৰ নাম হ'ল গংগা। গংগা মানে হ'ল ভক্তি। যেতিয়ালৈকে ভকতিৰূপী গংগা আমাৰ হৃদয়ৰ পৰা প্ৰবাহিত নহ'ব, তেতিয়ালৈকে আমি ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ কেতিয়াও ইচ্ছা নকৰোঁ। দেখা নদীবিলাক মায়া,
আমাৰ হৃদয়ত বাস কৰা ঈশ্বৰ তত্ত্বৰূপী নদীবিলাক সত্য শুদ্ধ বস্তু। সেইটো কাৰণে ভকতিৰ নদীখনৰ নাম হ'ল গংগা, ভগৱানক কৰা স্তুতিৰ নদীখনৰ নাম হ'ল সৰস্বতী। আছেনে নাই সৰস্বতী? হা? ভগৱানে ৰচনা কৰা মায়া নামৰ নদীখনৰ নাম হ'ল যমুনা। হয় নে নহয়? হা? য'ত ভগৱন্তৰ তত্ত্ববিলাকে নৃত্য কৰে তাক কোৱা হয় গোদাৱৰী। হয়নে? এইবিলাক দেখা নদীতকৈ আমাৰ হৃদয়ত আছে সেইবিলাক নদী। এই তত্ত্ব কথা আমাক কীৰ্তন শাস্ত্ৰই বুজাব বিচাৰিছে। সেয়েহে এই শাল, তাল, তমাল, মন্দাৰ, পাৰিজাতো আছে বুলি কৈছে। হয়নে? শাল হ'ল কি? শাল গছ কিহৰ প্ৰতীক? শাল গছজোপা টান গছ হয়নে নহয়? শাল গছ হ'ল আমাৰ মনৰ দৃঢ়তা। আমি ভগৱানক এক ঈশ্বৰকেই ভজিম, আমি কেতিয়াও কাকো অন্যায় নকৰোঁ। এইজোপা শাল গছ। যে এওঁ স্বভাৱ চৰিত্ৰ ভাল, এখেতক বিশ্বাস কৰিব পাৰি, আমাৰ মানুহে কয় নে নকয়? আকৌ কৈ দিয়ে যে এজনক বিশ্বাস কৰিব নোৱাৰি, কয় নে নকয়? যিজনক বিশ্বাস কৰিব পাৰি তেওঁ শাল গছ, অলৰচৰ, তাৰ প্ৰতীক। হয়নে? যিজনে জীৱনত কাকো কষ্ট নিদিয়ে, কাকো ঠগগামি নকৰে, কাকো প্ৰবঞ্চনা নকৰে, সকলোকে কৰিলে উপকাৰী কৰিব, অপকাৰ কাকো নকৰে, সেইজোপা পাৰিজাত ফুল। এই ইয়াত ত্ৰিকুট পৰ্বতত থকা সেইজোপা পাৰিজাত ফুল। কিছুমান আছে কাকো ন্যায়ো নকৰে, অন্যায়ো নকৰে, ভালো নকৰে, বেয়াও নকৰে, বুজি বাজি একো নাপায়। যদিও ফুলি আছে, দেখাটো ভাল, কিন্তু তেওঁ ঈশ্বৰৰ গুণ বা এই গুণগানবিলাকৰ কথা তেওঁ একো নাজানে। সেইজোপা মন্দাৰ ফুল, দেখিবলৈ ধুনীয়া, তাৰ কোনো গন্ধ নাই। বুজি পাইছেনে? এই ত্ৰিকুট পৰ্বততে এইবিলাক বাস কৰি আছে। আত্মাৰূপী ভকতিৰ ক্ষীৰ সমুদ্ৰৰ মাজত থকা এই পৰ্বতৰ শৃংগবিলাক আমাৰ গুণময় বৃত্তিবিলাক। ভগৱন্তৰ ভাগৱতময় কথাৰে কৈছে যে আনুজত তৰুতীন সবে কল্পতৰু। আমাৰ লগত থকা ভাল ভাল গুণবিলাক ভগৱানৰ বস্তু। ভগৱান নিৰ্গুণ কল্পতৰু। বিনম্ৰ স্বভাৱটো মোৰ নহয়, আপোনাৰ নহয়, ঈশ্বৰৰ। গুৰুজনক ভক্তি কৰা স্বভাৱটো, কাৰোবাক উপকাৰ কৰা স্বভাৱটো আমাৰ নহয়। আমি জোক পোকৰ নিচিনা, যিটোকে পাওঁ তাকে আমাৰ ফালে টানি আনিবলৈ বিচাৰোঁ। হয়নে? কাৰোবাক উপকাৰ কৰা গুণটো ভগৱানৰ। কাৰোবাৰ প্ৰতি সেৱাৰ মনোভাৱ থকা গুণটো সেইটো ভগৱানৰ। ঋষিকেশ তেওঁ আমাৰ হৃদয়ত বাস কৰি সেই ভাল গুণবিলাক ধাৰণ কৰে। সেইটো কাৰণে বিনম্ৰজনক, স্বভাৱ চৰিত্ৰ ভালজনক, বুদ্ধিমানজনক, বিদ্যাৱন্তজনক আমি সন্মান কৰোঁ নে নকৰোঁ? কিয় সন্মান কৰোঁ? আমি সেই গুণবিলাক আমাৰ গাত নাই, কিন্তু তেওঁৰ গাত থকাৰ কাৰণে আমি এইখিনি কি কৰোঁ? শ্ৰদ্ধা কৰোঁ। সেইজনৰ গাত এই গুণবিলাক থকাৰ কাৰণে আমি শ্ৰদ্ধা কৰোঁ। সেইটো কাৰণে আমি মিছাৰ আশ্ৰয় ল'ব নালাগে, আমি অসত্যৰ আশ্ৰয় ল'ব নালাগে, আমি বেয়া বস্তুলৈ যাব নালাগে, বেয়া চাবলৈ বিচাৰিব নালাগে, বেয়াক সমৰ্থন কৰিব নালাগে, যিহেতু আমি অমৃতৰূপী ঈশ্বৰৰ অংশ। আত্মা হ'ল ঈশ্বৰ, আত্মা হ'ল ঈশ্বৰৰ পবিত্ৰ অংশ। এই আত্মাৰূপী ঈশ্বৰে আমাৰ এই কায়িক দেহটো, চিত্ত, বুদ্ধি, মন, এই সমস্তখিনি ধাৰণ কৰি আছে। সেইটো কাৰণে ভকতি ভগৱান। যি ভকতি কৰিছে তেওঁহে ভকত হ'ব। ভকতি নকৰাজন আপুনি সাজি পেলাই চুৰিয়া চেলেং দি দিলে ভকত নহয়। যি ভগৱন্তৰ কলিযুগত নাম গুণ শ্ৰৱণ কীৰ্তন কৰে, ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা, ভকতৰ সংগত ভগৱন্তৰ গুণ যশ আৰু লীলাক শ্ৰৱণ কীৰ্তন কৰি আনন্দ পোৱা সেইজন ভকত এই কলিযুগত। বুজি পাইছেনে? ভকত যাৰ ভকতি আছে, যিজনে ভাগৱত প্ৰেম আছে, যিজনে মানৱকে ঈশ্বৰ বুলি ভাবে, যিজনে কাৰো অন্যায় অনীতিৰ কথা কেতিয়াও নাভাবে। এই যে অতিথি অহা কথাটো আপোনাক ক'লো, কোনোবাজনে তেওঁৰ ওচৰলৈ অহা দেখি কি কৰিছে? মূৰটো ঘূৰাই ভিতৰলৈ সোমাই গৈছে। হয় নে নহয়? গতিকে শাস্ত্ৰৰ বিচাৰটো হ'ল আত্মিক বিচাৰ। আমাক গজেন্দ্ৰ উপাখ্যানে আমি যাতে গজেন্দ্ৰ নহওঁ, আমি যাতে পাপৰূপী কাষৰ মুখত পৰিব নালাগে, আমাক ঈশ্বৰে কি কৰিব বিচাৰিছে? উদ্ধাৰ কৰিব বিচাৰিছে। এই শাস্ত্ৰৰ বিচাৰবিলাক আমি জীৱনত বৰণ কৰিব লাগিব।